নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিলে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 600 কোটি টকীয়া ঘাটি বাজেট 1 লাখৰ ভিতৰত এতিয়ালৈকে 1157টা পদত নিযুক্তি হৈছে 84,244টা পদৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে শীঘ্ৰে হ'ব বাকি 14,599টা পদৰো নিযুক্তি সিলিং মুক্ত হ'ব কম্পিউটাৰ শিক্ষকৰ দৰমহা অতিৰিক্ত শিক্ষকৰ দৰমহাও হ'ব সিলিং মুক্ত বাজেট ভাষণত এই কথা জনালে বিত্তমন্ত্ৰী অজন্তা নেওগে আমাৰ চৰকাৰে ৰাজ্যৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে উদাহৰণস্বৰূপে স্বাস্থ্য বিভাগত 104 গৰাকী নিযুক্তি দিয়া হৈছে গৃহ বিভাগত 123 গৰাকী আৰু শিক্ষা বিভাগত 930 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি প্ৰদান কৰিছো অধ্যক্ষ মহোদয় এই প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবৰ কাৰণে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আমি নিয়োগ পত্ৰ প্ৰদান কৰিছো ইতিমধ্যে এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবৰ কাৰণে Rajya Sarkare Assam Direct Recruitment Commission for Analogous Posts in Class 3 and Class 4 Act 2021 প্ৰণয়ন কৰিছে নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে দুখন নিযুক্তি আয়োগ গঠন কৰা হৈছে মই জানিব পাৰিছো যে 31 মাৰ্চ 2022 ৰ পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে সক্ষম হ'ব মাননীয় সদস্যসকলৰ জ্ঞাতাৰ্থে নিযুক্তি দিবলগীয়া পদসমূহৰ বিতং তালিকা মই ইয়াত সংলগ্ন কৰিছো অধ্যক্ষ মহোদয় আপোনালোকে এই তালিকাখন চালে আপোনালোকে বুজি পাব যে শিক্ষা বিভাগত আমি 26,034 গৰাকীক আমি পদত মকৰল কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰিছো আৰক্ষীত 16,654 গৰাকী স্বাস্থ্যত 694 গৰাকী বন বিভাগত 2,148 গৰাকী সৰ্বমুঠ 50,930টা পদত ইতিমধ্যে এই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰা হৈছে অধ্যক্ষ মহোদয় আয়োগে তৃতীয় বৰ্গৰ প্ৰায় 13,572টা আৰু চতুৰ্থ বৰ্গৰ ক্লাছ 4ৰ 13,787টা পদ পূৰণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে অসম লোকসেৱা আয়োগেও গ্ৰেড 1ৰ বাবে 3,587টা পদ আৰু গ্ৰেড 2ৰ বাবে 1,568টা পদ পূৰণৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে এই ধৰণে 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰত আমি ইতিমধ্যে 1,157টা পদ পূৰণ কৰিছো আৰু ওপৰৰ তালিকা আৰু দফা 66 আৰু 67 প্ৰতিফলিত হোৱাৰ 84,244টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে বাকি থকা 14,599টা পদো অতি সোনকালে পূৰণ কৰা হ'ব আৰু মেড মুকলি হ'ব 7খনকৈ কৰ্কট চিকিৎসালয় GMCHৰ কৰ্কট প্ৰতিষ্ঠানত হ'ব ৰোবটিক অস্ত্ৰোপচাৰ এই বৰ্ষতে আৰম্ভ হ'ব 5খন মেডিকেল কলেজৰ কামো শিৱসাগৰ কৰিমগঞ্জত নতুন মেডিকেল কলেজ ঘোষণা কৰা হৈছে গোৱালপাৰাটো হ'ব নতুন মেডিকেল কলেজ আৰু আনহাতে IITত হ'ব সুপাৰ স্পেশালিটি হাস্পতাল কেন্দ্ৰ 6খনকৈ মেডিকেল কলেজত হ'ব সুপাৰ স্পেশালিটি শাখা বৰপেটা ডিফু শিলচৰ যোৰহাট তেজপুৰ আৰু লখিমপুৰ মেডিকেল কলেজত হ'ব এই সুপাৰ স্পেশালিটি শাখা স্থাপন হ'ব নতুন নাৰ্ছিং কলেজ মেডিকেল কলেজত সংলগ্ন হ'ব BSc নাৰ্ছিং দুধনৈ পলাশবাৰীত হ'ব আয়ুৰ্বেদিক কলেজ আৰু আনহাতে সেৰেব্ৰেল প্যালচিত আক্ৰান্ত শিশুৰ বাবে বিশেষ আঁচনিও এই বাজেটত লোৱা হৈছে ৰাজ্যখনত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ চৰকাৰখনে ৰাজ্যখনত কৰ্কট ৰোগৰ চিকিৎসাৰ পৰ্যাপ্ত সা-সুবিধা গঢ়ি তোলাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত আমি 10খন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে ইয়াৰ ভিতৰত ডিব্ৰুগড় বৰপেটা লখিমপুৰ তেজপুৰ যোৰহাট মঙলদৈ আৰু কোকৰাঝাৰত 7খন চিকিৎসালয় 2022 বৰ্ষৰ মে মাহৰ ভিতৰত সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিব শিলচৰৰ চিকিৎসালয়খন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটী 2022 বৰ্ষৰ অক্টোবৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ডিফু কৰ্কট চিকিৎসালয়খনে 2023 চনৰ মে মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে লক্ষ্য স্থিৰ কৰা হৈছে মাননীয় সদস্যসকলক মই জনাবলৈ পাই সুখী হৈছো যে টাটা ন্যাসৰ সৈতে হোৱা বুজাবুজি চুক্তি অনুসৰি ডিব্ৰুগড় বৰপেটা কোকৰাঝাৰ তেজপুৰ যোৰহাট লখিমপুৰ আৰু দৰঙত 7খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ'ব 2022-23 বৰ্ষৰ ভিতৰত এইবোৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব মহাশয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানটিক
ৰবটিক অস্ত্ৰোপচাৰবোৰ স্থাপন কৰিবলৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰীৰ সপোনৰ আৰ্হিত অসমৰ প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ লক্ষ্য লৈছে। বৰ্তমান 8খন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল ইতিমধ্যে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছে। ধুবুৰী, নলবাৰী, নগাঁও, কোকৰাঝাৰ আৰু তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। বিশ্বনাথ, চৰাইদেউ আৰু গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ আনুষংগিক কাম কাজ আৰম্ভ হৈছে। ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু চলিত বৰ্ষতে ইয়াৰ কাম আৰম্ভ হ'ব। অধ্যক্ষ মহোদয়, এইবাৰ আমি 3খন জিলাত আমি 3খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাৰণে মই প্ৰস্তাৱ আগবঢ়াইছোঁ। 3খন জিলাত অধ্যক্ষ মহোদয়, সেই 3খন জিলা হৈছে শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰা। এই 3খন জিলাতে আমি অধ্যক্ষ মহোদয় 3খন নতুন চিকিৎসা মহাবিদ্যালয় ইয়াত স্থাপন হ'ব। অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ জনসাধাৰণৰ বাবে IIT গুৱাহাটীৰ চৌহদত অতি উন্নত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কেন্দ্ৰ স্থাপন কৰা হ'ব। বায়'মেকানিক্স, বায়' ইঞ্জিনিয়াৰিং আৰু ৰবটিক চাৰ্জাৰীৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নৰ সা সুবিধাৰ লগতে সাধাৰণ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণক দিয়া হ'ব স্কুটাৰ। ছাত্ৰ ছাত্ৰীক উভয়কে দিয়া হ'ব স্কুটাৰ। স্নাতকোত্তৰৰ ছাত্ৰীলৈ আনহাতে বছৰি 10,000 টকাৰ অনুদান আগবঢ়োৱা হ'ব। যাতায়াতী বানচ হিচাপে দিয়া হ'ব এই ধনৰাশি। মেধাৱী শিক্ষাৰ্থীক দিয়া হ'ব 2,000 টকাকৈ। প্ৰাদেশিকীকৰণ হ'ব BTRৰ 10খনকৈ কলেজো। শিক্ষাৰ্থীৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনি লোৱা হৈছে। অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণ সাহায্য অব্যাহত থাকিব। মহোদয়, মই সদনত জনাবলৈ পাই সুখী হৈছোঁ যে BTRত 10খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। প্ৰজ্ঞান ভাৰতীৰ জৰিয়তে আমি তলত দিয়া ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ ধাৰা অব্যাহত ৰাখিম। প্ৰথমতে অধ্যক্ষ মহোদয়, স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যক্ৰম দিয়া হ'ব আৰু পাঠ্যপুথি কিনাৰ বাবদ সাহায্য প্ৰদান কৰা হ'ব। দ্বিতীয়তে অধ্যক্ষ মহোদয়, স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পলিটেকনিক মহাবিদ্যালয়, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে হোষ্টেলৰ মাচুল 2,000 টকাকৈ ৰেহাই দিয়া হ'ব। অধ্যক্ষ মহোদয়, যিখন দৰিদ্ৰ সীমাৰেখাৰ ল'ৰা ছোৱালীয়ে বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহত চিকিৎসা অধ্যয়ন কৰি আছে, তেখেতসকলে হোষ্টেলৰ মাচুল 2,000 টকালৈকে ৰেহাই পাবলৈ সক্ষম হ'ব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই ব্যৱস্থা আমি অব্যাহত ৰাখিছোঁ। অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণৰ সাহায্য আমি অব্যাহত ৰাখিছোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আমি স্কুটাৰ প্ৰদান কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে আমি 10,000 টকাৰ এক অনুদান আমি ৰাখিছোঁ। অধ্যক্ষ মহোদয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত আমি ৰাখিছোঁ। মান্য অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত উঠি অহা যুৱক যুৱতীসকলক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰোহণ আঁচনিখন আমি পুনৰ আৰম্ভ কৰিছোঁ। নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই সঠিক পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে IIT গুৱাহাটীৰ লেখীয়া আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু লগতে এনে ছাত্ৰ ছাত্ৰীসকলক আগশাৰী শিক্ষাবিদ আৰু কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে সঘনাই মত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰিব। এনেধৰণৰ সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে পুথি ক্ৰয় আৰু অহা যোৱাৰ বাবদ 2,000 টকাকৈ প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, হাবিৰ ফুল হাবিতে মৰহি যোৱাৰ নিচিনা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত এক পৰিৱেশ নাপায় তেওঁলোক আগুৱাই যাব পৰা নাছিল, মই আশা কৰোঁ যে এইখন আঁচনিৰ জৰিয়তে সেই মেধা ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ সক্ষম হ'ব। এই কাম কাজৰ বাবে উপায়ুক্তসকলক জিলাই প্ৰতি 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব। মই অধ্যক্ষ মহোদয়, এই প্ৰজ্ঞান ভাৰতীৰ সমূহ আঁচনিৰ বাবে মই 410 কোটি টকা সাহায্য কৰিছোঁ। গুৱাহাটী নতুন চহৰৰ প্ৰস্তাৱ 1,000 একৰ ভূমিৰে স্থাপন হ'ব চহৰখন। অমৃত গিগ নামেৰে হ'ব এই নতুন চহৰ।
অসম হ'ল অন্যান্য উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ আৰু দক্ষিণ পূব এছিয়াৰ অন্যান্য দেশসমূহৰ দুৱাৰস্বৰূপ। অসমৰ অমৃতকালৰ সময়ছোৱাত নতুন যুগৰ সূচনা কৰিবলৈ ইয়াৰ নতুন আকাংক্ষাক বিশ্বমানৰ সংহত বাণিজ্যিক মহানগৰ অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰে পৰিচিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। নতুন অমৃত মহানগৰে আমাৰ সংস্কৃতিৰ গভীৰতালৈ শিপাইছে আৰু নতুন অসমৰ নতুন উচ্চাকাংক্ষা, নতুন আশা আৰু এক নতুন সেউজালীক সামৰি ল'ব। প্ৰস্তাৱিত অমৃত মহানগৰখনে 1000 একৰ ভূমিত সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে গঢ়ি তোলা হ'ব আৰু নতুন যুগৰ আৱাসিক তথা সামাজিক আন্তঃগাঁথনিৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগৰ বিশ্বমানৰ আন্তঃগাঁথনিৰে মিশ্ৰণেৰে সংহত কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক লৈ আনহাতে তীব্ৰ অসন্তুষ্টি দেখা গ'ল কিন্তু বিৰোধীৰ মাজত। বিজেপিয়ে অসমৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি অহাৰ অভিযোগ বিৰোধীৰ। বিজেপিৰ চৰকাৰে দেখুওৱা সপোন কেতিয়াও পূৰণ নহয় বুলি সমালোচনা কংগ্ৰেছী বিধায়কৰ। 1 লাখ নিযুক্তি ক'ত বুলিও প্ৰশ্ন বিৰোধীৰ। বাজেটত দেখিছোঁ ইয়াতে এটা বিত্তীয় বৰ্ষৰ কথাবোৰ নাই, দীঘলীয়া কথা। আনকি কিছুমান ক্ষেত্ৰতো এটা বিষয়ত দেখিছোঁ 2030 চনলৈকে তেওঁলোকে লক্ষ্য কৰিছে। গতিকে প্ৰথম কথা হ'ল অজন্তা নেওগ ডাঙৰীয়ানীৰ এই বাজেট এটা বছৰৰ লক্ষ্য কৰি বাজেট বনোৱা নাই, এক দীঘলীয়া সপোন দেখুৱাইছে। এই বাজেটে অসমবাসীক বহুত সপোন দেখুৱাইছে, আশা দিছে, কিন্তু সেই সপোন আৰু আশাবোৰ বাস্তৱত তেওঁলোকে পৰিণত কৰিব নোৱাৰে, আশাবোৰ পূৰ্ণ কৰিব নোৱাৰে। এইকাৰণেই মই কৈছোঁ ইয়াৰ আগতেও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী থাকোঁতে যি বাজেট দিছিল বা এইবাৰ অজন্তা নেওগৰ এইখন দ্বিতীয়খন বাজেট, এইখন যদিও পূৰ্ণাংগ ইয়াৰ আগত এখন বাজেট দিছিল, এই বাজেটবিলাকত তেওঁলোকে কেৱল সপোন দেখুৱায়, আশা দেখুৱায়, কিন্তু সেইবোৰ কাৰ্যকৰী কেতিয়াও নকৰে। এনেকৈ অসমৰ ৰাইজক বিজেপি চৰকাৰে সদায় দিম বুলি মাছ মাংস উন্নয়ন দিম বুলি কৈ আশাত ৰাখিব, আশা কেতিয়াও পূৰ্ণ কৰিব নোৱাৰে। আৰু সেইখনে এইখন বাজেট। ইয়াত পুৰণি কথাবোৰেই আছে, যেনেকৈ ধৰক 1 লাখ চাকৰি। অসমৰ ৰাইজৰ শুনি কাণ ঘোলা হৈ গৈছে। 1 লাখ চাকৰি, 1 লাখ চাকৰি, 1 লাখ চাকৰি। এই বাজেটতো 1 লাখ চাকৰি আছে। এই বাজেটত অসমৰ ৰাইজে আশা কৰিছিল যে 1 লাখ চাকৰিটো আগত ঘোষণা হ'লেই নতুনকৈ আৰু কিমান লাখ চাকৰি দিব, এই কথাবোৰ ইয়াত থাকিব লাগিছিল। সময়খিনিতে এটা বহু চৰ্চিত দ্য কাশ্মীৰ ফাইলছ ছবিখন উপভোগ কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে। সপত্নীক ছবিখন উপভোগ কৰে ৰাজ্যপালগৰাকীয়ে। গুৱাহাটীৰ ছবিগৃহত প্ৰথমবাৰ ছবি চালে ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপালগৰাকীয়ে ছবিখন উপভোগ কৰিলে দ্য কাশ্মীৰ ফাইলছ, যিখন ছবিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে সমগ্ৰ দেশজুৰি। কালি আমি দেখিছিলোঁ সেই ছবিখন, বিশেষ ছবিখন উপভোগ কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ কেবিনেট সতীৰ্থসকলে আৰু আন বিধায়কসকলে উপভোগ কৰিছিল ছবিখন। আৰু আজি এই মুহূৰ্তত ছবি চাই ওলাই অহাৰ দৃশ্য আমি দেখুৱাইছোঁ। বহু চৰ্চিত দ্য কাশ্মীৰ ফাইলছ ছবিখন উপভোগ কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে। বিশ্বৰ 11খন দেশৰ তাৰকা খেলুৱৈয়ে ভিৰ কৰিছে বৰ্তমান গুৱাহাটীত। কি এছিয়া, কি লেটিন আমেৰিকা, কি ইউৰোপ বা আফ্ৰিকা, সকলো মহাদেশৰ পৰা দবা খেলুৱৈয়ে আহি ভাগ লৈছে গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল গ্ৰেণ্ড মাষ্টাৰ চেম্পিয়নশ্বিপত। ৰাছিয়াৰ খেলুৱৈয়ে দেশৰ পৰিৱৰ্তে ৰাছিয়ান দবা সন্থাক প্ৰতিনিধিত্ব কৰিছে। ক্ষুদ্ৰ বিশ্বত পৰিণত হৈছে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম প্ৰকল্প। এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু লেটিন আমেৰিকাৰ মুঠ 11খন দেশৰ দবা খেলুৱৈ ভিৰ কৰিছে নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনডোৰ ষ্টেডিয়াম। ভাৰতৰ উপৰি পাৰাগুৱে, আজাৰবাইজান, ইজিপ্ত, ইৰাণ, মালদ্বীপ, নেপাল, জাম্বিয়া, কলম্বিয়া, উজবেকিস্তান আৰু আৰ্মেনিয়াৰ খেলুৱৈয়ে অংশ লৈছে। এই কথা নিউজ 18ক জনালে অসম দবা সন্থাৰ মুৰব্বী কন্দৰ্প কলিতাই। 11খন দেশ ইতিমধ্যে আপোনালোকে গমেই পাইছে। পাৰাগুৱে, নেপাল, জাম্বিয়া, আৰ্মেনিয়া, কলম্বিয়া, ইৰাণ, মালদ্বীপছ, আমাৰ ইণ্ডিয়া, উজবেকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু আৰ্জেণ্টিনা, এই দেশকেইখনে ইতিমধ্যে আমাৰ ইয়াত 22গৰাকী গ্ৰেণ্ড মাষ্টাৰ আহি খেলিছে। আমাৰ ইণ্ডিয়াৰ 22খন ৰাজ্য ইয়াত খেলিবলৈ আহিছে। আয়ামসকল আহিছে আমাৰ ইণ্ডিয়াৰ কেইবাগৰাকীও। গতিকে খেলখনত 255গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ পৰিছে গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় খেলত ৰাছিয়ান খেলুৱৈয়ে দেশৰ পৰিৱৰ্তে ৰাছিয়ান দবা সন্থাক প্ৰতিনিধিত্ব কৰিছে ৰাছিয়া হৈছে আমাৰ চেছৰ সম্ৰাট আগতে ৰেজিষ্ট্ৰেশ্যন হৈছে তেওঁ আমাৰ কনচাৰ্নিছিল তেখেত আহিছে কিন্তু তেখেতক আমি ৰাছিয়াৰ ফ্লেগত খেলিবলৈ দিয়া নাই তেখেতক আমাৰ যি তেওঁলোকৰ ফেডাৰেশ্যন ৰাছিয়া চেছ ফেডাৰেশ্যনৰ বেনাৰতহে তেওঁলোকে খেলিব পাৰিছে তেওঁলোকৰ নিজৰ দেশৰ পতাকাৰ তলত তেওঁলোকক খেলিবলৈ দিয়া হোৱা নাই বিশ্বৰ 4খন মহাদেশৰ 11খন দেশৰ তাৰকা খেলুৱৈসকলে মহানগৰী পৰিৱেশত আনন্দিত অনুভৱ কৰিছে এই 255গৰাকীৰ যি খেল অতি উন্নত মানদণ্ডৰ খেল হৈছে 20 তাৰিখলৈকে চলিব আৰু ইয়াত খুব উন্নত মানৰ খেল হৈছে আজি অসমৰ এজন একমাত্ৰ IM চাহিল দে ডাঙৰীয়া তেখেতেও খেলিছে আৰু অসমৰ খেলুৱৈসকলৰ কিন্তু মানদণ্ড আজি বহুত উন্নত হৈছে 14 মাৰ্চৰ পৰা আৰম্ভ হোৱা দেশৰ আগশাৰীৰ দবা প্ৰতিযোগিতাখন 20 মাৰ্চত সামৰণি পৰিব বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল ফাইনেল ৰিপৰ্ট সামৰাৰ